হেল্ল' এভৰিৱান, এতিয়া আমি সেট সি সলভ কৰিবলৈ গৈ আছোঁ। তোমালোকে মিলাই ল'বা, ঠিক আছে? ইয়াৰ যেটো প্ৰথম প্ৰশ্ন আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব, ঠিক আছে? তাৰপিছত নেক্সট 2 নম্বৰটো, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ এ হ'ব, ঠিকে আছে? তাৰপিছত নেক্সট যেটো 3 নম্বৰ আছে, ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত 4, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি। তাৰপিছত নেক্সট 5 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এইটো। নেক্সট যেটো 6 নম্বৰ আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে? তাৰপিছত নেক্সট 7 নম্বৰ যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ চি হ'ব। আৰু যেটো 8 নম্বৰ আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে? তাৰপিছত নেক্সট 9, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ এ হ'ব। তাৰপিছত নেক্সট 10 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ এইটো 10 হ'ব, সৰি এ হ'ব। তাৰপিছত নেক্সট 11 নম্বৰ, ইয়াৰ অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে? তাৰপিছত নেক্সট 12 নম্বৰ যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ এ হ'ব। নেক্সট 13 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ এ হ'ব। আৰু 14 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি। নেক্সট 15, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব। নেক্সট যেটো 16 আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব। তাৰপিছত নেক্সট 17 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব, ঠিক আছে? আৰু যেটো 18 আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে? তাৰপিছত নেক্সট 19, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি হ'ব এইটো। তাৰপিছত নেক্সট 20 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব। নেক্সট 21, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে? তাৰপিছত নেক্সট যেটো 22 আছে, ইয়াৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব, 16 অক্টোবৰ। তাৰপিছত নেক্সট 23, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ। আৰু 24 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব। তাৰপিছত নেক্সট 25 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো এ হ'ব, ঠিক আছে? আৰু তাৰপিছত যেটো 26 আছে, ইয়াৰ হ'ব অপশ্যন নম্বৰ ডি। নেক্সট 27, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো চি হ'ব। তাৰপিছত যেটো আছে 28, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে? তাৰপিছত নেক্সট যেটো আছে 29 নম্বৰ, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ ডি হ'ব, ভাৰত ত্যাগ আন্দোলন। তাৰপিছত নেক্সট 30, ইয়াৰ যেটো শুদ্ধ আনসাৰ হ'ব এইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ হ'ব, ঠিক আছে? তাৰপিছত 31, ইয়াৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি। তাৰপিছত 32, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো এ হ'ব। যেটো 33 আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো বি হ'ব, ঠিক আছে? আৰু যেটো 34 আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এইটো বি হ'ব। তাৰপিছত নেক্সট যেটো 35 আছে, ইয়াৰো অপশ্যন নম্বৰ বি হ'ব আমাৰ এনসাৰটো, ঠিক আছে? তাৰপিছত নেক্সট যেটো 36 নম্বৰ আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি। আৰু যেটো 37 আছে, ইয়াৰ হ'ব অপশ্যন নম্বৰ চি হ'ব এইটো। নেক্সট 38 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন নম্বৰ বি হ'ব। আৰু 39 যেটো আছে, ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব, ঠিক আছে? নেক্সট 40, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব। আৰু যেটো 41 আছে, এইটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি। তাৰপিছত নেক্সট 42, ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ এইটো ডি হ'ব। আৰু 43টো হ'ব আমাৰ অপশ্যন নম্বৰ চি হ'ব এইটো।
আৰু নেক্সট 44 ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন নম্বৰ এ হ'ব আৰু লাষ্ট যিটো আছে 45 ইয়াৰ হ'ব এনচাৰ অপশ্যন নম্বৰ চি হ'ব ঠিক আছে চি কোনে কিমানখিনি শুদ্ধ কৰিলা কমেণ্টত জনাই দিবা ঠিক আছে